মূল্যবৃদ্ধিত কক বকাই থকা সাধাৰণ জনতাক তাচ্ছিল্য কৰি এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডাঙৰ ডাঙৰ মাছবোৰ দিছিল ভোগালী বিহুত, আমি তেতিয়াই কৈছিলো এওঁলোকৰ বেছিভাগেই দুৰ্নীতিগ্ৰস্ত বিষয়া, বেছিভাগেই 2 নম্বৰী ধুৰন্ধৰ সুবিধাবাদী স্বাৰ্থপৰ। আৰু আজি প্ৰমাণ হ'ল এই মাছ দিয়া মানুহজন এওঁ হ'ল CDPO সূৰ্য বৰুৱা, কোকৰাঝাৰৰ CDPO সূৰ্য বৰুৱাই প্ৰকাণ্ড শিলগৰীয়া মাছ এটা উপহাৰ দিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰম উৎসাহেৰে এই ফটোখন তেওঁৰ ফেচবুক পেজত আপলোড কৰিছিল। আৰু আজি চিএম ভিজিলেন্সে অভিযান চলাই তেওঁৰ গৃহৰ পৰা উদ্ধাৰ কৰে নগদ 45 লক্ষাধিক টকা, কেইবাখনো বিলাসী বাহন, সোণৰ গহনা আৰু 46 ডাই গুলীসহ এটা পিষ্টল। চাওক কিমান ধুৰন্ধৰ, কিমান বদমাছ, কিমান ঘোচঘৰ বিষয়া এওঁলোক। শিশুৰ মুখৰ আহাৰ কাঢ়ি এওঁলোকে নিজৰ নামত সম্পত্তিৰ পাহাৰ গঢ়িছে এওঁলোকে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডাঙৰ মাছ দি তৈলমৰ্দন কৰিবলৈ যায়। ননচেন্স। এই দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ বিভিন্ন ঠাইত নামে বেনামে সম্পত্তি আছে। 45 লাখ টকীয়া মটৰচাইকেল উদ্ধাৰ হৈছে এওঁৰ ঘৰৰ পৰা, আৰু মুখ্যমন্ত্ৰীয়ে ডাঙৰ মাছটো তেওঁৰ পৰা হাঁহি হাঁহি উপহাৰ লয়। আৰু মাননীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া প্ৰেছ ক্লাবে তেখেতক কৰ্মযোগী সন্মান প্ৰদান কৰিছিল, বঁটা দিছিল। তেখেতেতো মাছ লৈ গৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰলৈ, ফটো আপলোড কৰিছিল। অথচ তেওঁ বিধায়ক হোৱাৰ 3 বছৰৰ ভিতৰত কিদৰে প্ৰায় 4.5 কোটি টকা ব্যয় কৰি 22 বিঘা মাটি কিনিছে নিজৰ মাতৃৰ নামত। কেনেকৈ বিধায়ক হোৱাৰ 3 বছৰ পিছত অৰ্থাৎ 21 চনত বিধায়ক হোৱা প্ৰথমবাৰৰ বাবে হেমাংগ ঠাকুৰে ক'ত এই যাদুমন্ত্ৰ পালে? আৰু সেই মাটিখিনিৰ বৰ্তমানৰ মূল্য 80 কোটিতকৈ অধিক। অথচ আজিলৈকে ইয়াৰ তদন্ত ঘোষণা কৰা নহল। আজিলৈকে সেই মাটি ক্ৰয়ৰ উৎসৱ পোহৰলৈ নাহিল। শিক্ষক পিতৃৰ পুত্ৰ হেমাংগ ঠাকুৰীয়াৰ মাতৃৰ নামত এই মাটি ক'ৰ পৰা কেনেকে কিনিলে তাৰ তদন্ত আজিলৈকে কৰিবলৈ সাহস নহল অসম চৰকাৰৰ। কিয় নহল? এই মাছবোৰ দেখিলে নহয়, এখেতেও মাছ দিব গৈছিল। এই যি সুসম্পৰ্ক, এই সুসম্পৰ্ক ৰক্ষা কৰি তেল মালিচ কৰি এওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ধৰণে প্ৰভান্বিত কৰিছে, যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত আগ নাবাঢ়ে। পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত ৰামপুৰ মৌজাৰ অন্তৰ্গত 195 পট্টাৰ 630 নম্বৰ দাগৰ এই মাটিখিনিৰ উৎস কি আমি তেখেতক প্ৰত্যাহ্বান জনাইছো, মুকলি কৰক যদি সততাৰে এই মাটিখিনি ক্ৰয় কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এই মাটিখিনিৰ মূল্য আমি কলো নহয়, বৰ্তমান বজাৰ মূল্য 80 কোটিতকৈ অধিক হৈছে। অথচ 3 বছৰ বিধায়ক হৈ প্ৰথমবাৰৰ বাবে নিজকে সৎ দক্ষ বুলি কোৱা, নিজকে মানে একনিষ্ঠ বুলি কোৱা বিধায়ক হেমাংগ ঠাকুৰে এই ভূমি ক্ৰয় কৰিবলৈ ক'ত এনেকুৱাকৈ যাদুদণ্ড পালে, আলাউদ্দিনৰ চাকি পালে। আৰু মাজতে শুনিছিল নহয় বিধায়কৰ ইঞ্জিনিয়াৰ ভাতৃক কিদৰে হঠাৎ নামি দামী ঠিকাদাৰ হৈ উঠিছিল, এই কথাবোৰতো চৰ্চা হৈছিল। বাকী সেই কথাবোৰলৈ নাযাওঁ, কিন্তু 3 বছৰত 22 বিঘা মাটি তাকো ইমান কোটি টকা ব্যয় কৰি ক'ত পালে? নিশ্চয় 1 নম্বৰী টকা নহয়। গতিকে সাধাৰণ জনতাক আভুৱা ভাৰি এওঁলোকে গোটেইবোৰ দখল কৰক, মানে গোটেই তেওঁলোকৰ নামতে কৰি লওক। আমিতো হিতাধিকাৰী, হাততালি বজাম, ভোট দিম, আৰু কি লাগে। ধন্যবাদ।